ইতিমধ্যে নিৰ্বাচনক লৈ শাসক বিৰোধীয়ে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। এই মুহূৰ্তত মই উপস্থিত আছো অসমৰ এটা অন্যতম বিধানসভা সমষ্টি, এই ৰঙাপাৰা বিধানসভা সমষ্টি। আৰু এই ৰঙাপাৰা বিধানসভা সমষ্টিটো বৰ্তমান বিজেপিৰ বিধায়কে কাৰ্যনিৰ্বাহ কৰি আছে কৃষ্ণকমল তাঁতীয়ে। এতিয়া মূল কথাটো হৈছে যে কৃষ্ণকমল তাঁতীয়ে বিগত প্ৰায় 5টা বছৰে কি কাম কৰিলে বা চাহ বাগিচা, আৰু এটা কথা কিন্তু উল্লেখ কৰিব লাগিব, এই যি ৰঙাপাৰা সমষ্টিটো, এই সমষ্টিটো কিন্তু প্ৰায় 80% ভোটাৰ চাহ বাগিচাৰ অধ্যুষিত অঞ্চলৰ। আৰু চাহ বাগিচাৰ ভোটাৰসকলে এই সমষ্টিটোত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। আৰু এই চাহ বাগিচাৰ লোকসকলৰ আমি মনৰ কথা ল'বলৈ আমি উপস্থিত আছো এখন চাহ বাগানত, ৰঙাপাৰাৰ এখন চাহ বাগানত। আৰু এইসকল পুৰুষ মহিলাৰ পৰা আমি আচলতে কথা পাতিবলৈ যত্ন কৰিম। আমি কৈছো যে চাহ বাগিচাৰ আচলতে এটা এলেকাত মই উপস্থিত আছো, আৰু তেখেতসকলৰ আচলতে ঘৰৰ পদূলিত আমি উপস্থিত আছো এটা চাহ বাগিচাৰ উদ্যোগী। প্ৰথমতে মই আপোনাৰ ওচৰত যাম। বাইদেউ, এতিয়া বৰ্তমান ইলেকশ্যন আহি আছে, ইমান বছৰ আপোনালোকে কি পালে কি নাপালে? কি পাইছে চৰকাৰৰ পৰা? কি পাইছে? চাউল পালো আৰু অৰুণোদয় পইচা পালো। আৰু ৰাস্তা ঘাট এটা বাকী, এই ৰাস্তাটা বাকী আছে আৰু আমাৰ ওচৰত আছে। বাকীখিনি চবে পাই আছো, মানে ৰাস্তাটা বেয়া আছে আমাৰ ওচৰত। এই যিগৰাকী MLA মানে বিধায়ক আছে, তেওঁক আজি আপোনালোকে চিনি পায়নে? চিনি পায়। আহিছে আপোনালোকে? নাই, অহা নাই। 5 বছৰ এদিনো অহা নাই। মইতো চিনি পাও নাই। চিনি নাপায়? আচ্ছা, MLA চিনিয়ে নাপায়? ওই গাঁৱত আছে যে সুমিত্রা, বাইদেউ চিনি পাও। মানে MLA চিনি নাপায়? চিনি পাও, এই যে আছে আমাৰ ওচৰতে যে, চিনি পাও সুমিত্রা বাইদেউ। সুমিত্রা বাইদেউক চিনি পায়? MLA চিনি নাপায়। MLA কোন হয় নাজানে? MLA নাম জানে? জানো। আপুনি চিনি পায় MLA? নাজানে? আপোনালোকক কিবা পাইছেনে চৰকাৰী সা সুবিধা? নাই পোৱা। এতিয়া কেনেকুৱা এখন চৰকাৰ বিচাৰে? सरकार का भाले सरकार बिसरक लगी हमनी के, हम तो नहीं दे कोनो तोरा भी न त घर आजी तक से पाली ही न कोनो त पाइला একো পোৱা নাই। नहीं पाइला। खाली अनुदान पैसा 2 महीना पालो, और ये पैसा ढोकले बोले कोई पैसा ही नहीं पाते। MLA চিনি পায়? नहीं 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 নাম জানে? नहीं নাজানে? আপুনি চিনি পায় MLA? नहीं জানো। নাজানে? নামো চিনি নাপায়। চৰকাৰী সা সুবিধা কি পাইছে? অৰুণোদয়, তাৰপিছত কন্ট্ৰোল পাইছে। MLA চিনি পায়? নাই, মই চিনিয়ে নাই পান। MLA কোনটা লাগে, কে কোনটা লাগে নাই চিনন। নাম জানে? নাম ভি নাই জানো। নাম নাজানে? নাই। নিশ্চিতভাৱে খুব যিগৰাকী স্থানীয় বিধায়ক বৰ্তমান সময়লৈকে কিন্তু এই চাহ বাগিচা অঞ্চলত আজিলৈকে কিন্তু তেওঁলোকে ভৰি দিয়া নাই, বা তেখেতসকলে নিজেই কৈছে যে আমি বৰ্তমানৰ সময়লৈকে আমি বিধায়কগৰাকীক চিনি নাপাওঁ। আপোনালোকৰ চাহ বাগিচা অঞ্চলত কিমান উন্নয়ন কৰিছে বিজেপিয়ে? বিজেপি অন্য ফালে কৰিছে, কিন্তু আমাৰ ইয়াত কৰা নাই, একো কাম হোৱা নাই। ৰাস্তা এই যে চাইয়ে আছে, ৰাস্তা চব ফালে হৈ আছে, আমাৰ এইফালে নাই। কোনোদিন আহেই নাই, মাতিলে না আহে। কি কয় মাতিলে? মাতিলে আহিম আহিম বুলি কয়। এতিয়া আপোনালোকে কেনে ধৰণৰ এজন এইবাৰ ৰঙাপাৰা সমষ্টিত কেনে এজন প্ৰাৰ্থী বিচাৰে? আৰু ভাল মানুহ লাগে, আৰু ইহঁতকতো 5 বছৰ 10 বছৰ হৈ গ'ল, একো কাম কৰা নাই আমাৰ আণ্ডাৰত। সেইকাৰণে ভাল এটা লাগে MLA। ভাল MLA ভাল এটা MLA লাগে যে আমাৰ কামবিলাক হ'ব, আৰু হ'ব লাগিব। পানী টেংকি ইমান ডাঙৰ বনাই পেলাই পানী দিয়া নাই। পানী কিবা কথা ক'ব কাৰণে হেৰি কি লোকনাথ ক'ব কৈ, লোকনাথ গ'লে লোকনাথ আমি কি ক'ম? লোকনাথক নকওঁ, মেম্বাৰকেহে কওঁ। তো লোকনাথ ক'ব লাগে বুলি ক'ব। এইবিলাক কথা কি লোকনাথ ক'ম? আমি মেম্বাৰক কওঁ। ৰাস্তাবিলাক ঠিক হ'ব লাগে। এইটো ড্ৰেইন একদম অলপমান ড্ৰেইন বনাই থৈ দিছে, আহা নাই। এইটো ৰাস্তা অলপমান আছে, ইয়াৰ পৰা বনাই দিলে হ'ল। বৰষুণ সময়ত কেনেকা দিক্কত লাগে এইটো আমিয়ে গম পাওঁ, সিহঁতৰতো গম নাপায়। লাগিব, যোনে আমাক সহায় কৰিব, এনেকা মানুহ লাগিব। ভোটৰ সময়ত ছাৰ কি ক'ব, মোৰ ভন্টি, মোৰ মা, মোৰ দাদা, মোৰ কিবা কিবি কৈ থাকিব। ভোট পালে একেবাৰে এৰি দিব আমাক। চিনি নাপাওঁ, তেতিয়া ক'ব চিনি নাপাওঁ বুলি।
আগত চিনি পাব পিছত চিনি নাপাওঁ বুলি ক'ব এনেকুৱাতো নহ'ব মানে ইলেকশ্যনৰ সময়তে দেখা দিয়ে তেতিয়া মোৰ বাইদেউ মোৰ ভন্টি মোৰ মা এনেকা ক'ব পিছত নকওঁ আচলতে এয়াই হৈছে প্ৰকৃত ছবি আমি পুনৰ কৈছো বিগত 5 বছৰ হ'ল কিন্তু ৰঙাপাৰা সমষ্টিৰ যিগৰাকী বিধায়কগৰাকীক এই মুহূৰ্তলৈকে চাহ বাগিচাৰ এইসকল ৰাইজে বৰ্তমান সময়লৈকে দেখি পোৱা নাই আচলতে বিধায়কৰ চেহেৰাটোৱে তেখেতসকলে দেখা নাই আৰু আমি এটা কথা কিন্তু পুনৰ এটা কথা ক'ব লাগিব এই যি সমষ্টিটোত কিন্তু 80% আচলতে ভোটাৰ এই চাহ জনজাতিৰ এইসকল ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে